যোৱা 25 তাৰিখে চাবুৱাৰ শনি মন্দিৰৰ সমীপত সংঘটিত হৈছিল এটা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাটোত চাবুৱাৰ পুলুঙাৰ বিভৱ বৰা নামৰ এজন যুৱকৰ ইতিমধ্যে যি হস্পিটেলত মৃত্যুমুখত পৰিছে আৰু দুৰ্ঘটনাটো আচলতে কেনেদৰে কি সংঘটিত হৈছিল সেই সম্পৰ্কত আমি জানিবলৈ উপস্থিত হৈছোহি বিভৱ বৰাৰ বাসগৃহত আৰু মোৰ সৈতে যেহেতু বিভৱ বৰা পত্নী আছে মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ ঘটনাটো কেনেধৰণে কি হৈছিল আপুনি জানিব পৰা মতে নমস্কাৰ ঘটনাটো প্ৰথমতে মই জনাত মানে যোনদিনাখন 25 তাৰিখে তেওঁৰ লগত মই গোটেই দিনটো কথা বুলি মানে অলপ সময় মূৰে কথা হৈ আছে তেওঁ মানে 7টা বজাতো মই কথা পাতিছোঁ তেওঁৰ লগত আহি আছে তেওঁ ডুমডুমাৰ পৰা আহি ধৰক 8টা বজাত তেওঁ মাকুম পাইছেহি মাকুম ৰোডত যেতিয়া সোমাইছে তেওঁ মানে ক'লে কি মই এতিয়া খাবলৈ ৰৈছোঁ তেতিয়া খোৱাৰ পিছত মই ফোনটো থৈ দিছোঁ তাৰপিছত অলপ সময় পিছত মই আকৌ ফোন কৰিছোঁ তুমি খালা নাই বুলি সুধিছোঁ তেতিয়া কৈছে খোৱা হ'ল মই গৈ আছোঁ ঘৰলৈ বুলি কৈছে মই বোলে ড্ৰাইভিঙত আছোঁ তুমি ফোনটো থোৱা তেনেকৈ ঠিকেই আছে তেনেকৈ ধুনীয়াকৈ আহি আছে সদায় তেনেকৈ যায় মোৰ ফোনটো যেতিয়া ড্ৰাইভিঙত থাকে তেখেতে তেনেকৈ মানে সদায় মানে তেনেকৈ থ'বলৈ দিয়ে মই থৈ দিওঁ তাৰপিছততো মোৰ ফোন কৰা নাই বাৰু 9টা 10 মানত আমি ভাত খাই আছোঁ ভাত খোৱাৰ পিছত অলপ সময় পিছত বাচন চাচন ধুই মই 9:30 37 মানত নেকি মোৰ সিমানখিনি সময়তে মানে মোৰ এটা ফোন কল আহিছে তেওঁ ফোন কৰি কিনে মোৰ ছোৱালী এজনীয়ে ফোন কৰি কিনে কৈছে তেতিয়া কৈছে বোলে দাদা চাবুৱাত আহিছে নেকি বুলি ক'লে মই কৈছোঁ চাবুৱাত নহয় দাদা আহি আছে কিয় মানে সুধিলোঁ তেতিয়া কৈছে নহয় দাদা বোলে অলপকৈ দুখ পাইছে বুলি কৈছে তেতিয়া মানে মই অলপকৈ দুখ পোৱা বুলি ক'লে চখ হৈ কিনে মই মানে ক'ব নোৱাৰা হৈ গৈছোঁ তেতিয়া কি হ'ল তেতিয়া কৈছোঁ মই নহয় বোলে কিমান দুখ পাইছে মই ইমান ভালকৈ নাজানো তুমি সোনকালে আহা মই তেতিয়া লগালগ তৰাত গৈছোঁ তেতিয়া যোৱাৰ পিছত দেখিলোঁ তেওঁলোকে যিখিনি মানুহ আছিলে তাতে পুলিচ প্ৰশাসনেও লগ পালে বুলি কৈছে পুলিচ প্ৰশাসনে অলৰেডি নি মডেল হস্পিটেলত তাত থ'লে থোৱাৰ পিছত মই তেওঁক হেৰিয়ত অক্সিজেন লগাই পেলাই নিবলৈ লৈছে আৰু আমি কোৱাৰ পিছতহে আমি নিছোঁ আমাৰ নিজৰ প্ৰাইভেট গাড়ীতে লৈ গৈছোঁ তেওঁলোকৰ ওচৰত তেতিয়া তাত অক্সিজেন নাছিলে অক্সিজেনটো এৰুৱাইছে বা 20 মিনিটমান তেনেকৈ মানে সময় গৈছে নি মেলি আমি অলৰেডি AMCত আমি 10টা মানত পাইছোঁগৈ 10 মানত চাগে পাইছোঁগৈ তাত পোৱাৰ পিছত আমাক তাতে ICUত ভৰাব ক'লে ICUত আমি ৰাখিলোঁ ICUত তোমাৰ ধুনীয়াকৈ 25 26 তেনেকৈ 27 তেনেকৈ ICUতে আছে আজি ভাল হ'ব কালি ভাল হ'ব তেনেকৈ কোনো তেওঁলোকৰ একো নহ'লে মানে চেঞ্জটো নাই অহা তেতিয়ালৈকে তোমাৰ 28 তাৰিখে ৰাতি 10টা বজা নাই তেনেকুৱাতে মানে তেওঁ ঢুকাইছে তাৰপিছত যেতিয়া আমি ঢুকাইছে তেওঁলোকৰ যোনজনে আমাক এতিয়া তেওঁ খুন্দিয়াই থৈ গৈছে অলৰেডি মই তেতিয়ালৈকে একো ৰিজহা বা তেতিয়ালৈকে দিয়া নাছিলোঁ তাতে আছোঁ তেওঁলোকৰ লগত লাগি আছোঁ ন মোৰ মানে আমাৰ ঘৰৰে ভতিজা এজন আৰু লগৰ কোনোবা তেওঁলোকে লগ লাগি কৈছে যে এখন ৰিজহা দিব লাগে তেওঁলোকে দিলে অলৰেডি ৰিজহাৰ দিলে পুলিচ প্ৰশাসনে চোৱা ৰিজহাৰ দিছে তদন্ত কৰি আছোঁ বুলি কৈছে আজি 1 মাহ পাৰ হৈ গৈছে আজিলৈকে কোনো তদন্ত হোৱা নাই ল'ৰাজন মুকলি আকাশত লৈ ধুনীয়াকৈ আছে তাৰপৰা এতিয়া মোক এইটো লাগে যে আমাৰ ঘৰখনত চোৱা আজি এতিয়ালৈকে তেওঁ বাহিৰে ল'ৰা হিচাপে মানে দেউতা আছে দেউতাটো এজন অসুখীয়া ন দেউতা আমাৰ এতিয়া 70+ হৈছে অসুখীয়া তেওঁ দেউতা আমাৰ ঘৰখন মানে দাদাও মোৰ তেওঁলোকৰ ককাই ভাই 3জন আছিলে দাদা ঢুকুৱা আজি 15-16 বছৰ হৈছে দাদাৰ ল'ৰা এজন থাকি গৈছে দাদাৰ ল'ৰাজন আমি দুজনে মানে লগ লাগি ধৰক আমি ঘৰখনে চাই আছোঁ মোৰ নিজৰ ল'ৰাজন আছে 7ত পাইছেগৈ দাদাৰ ল'ৰাজন এতিয়া 2nd ইয়েৰ তেওঁ ছায়েন্সত আছে চলবুকত এতিয়া আমাৰ বেটা আছে তোমাৰ মনফৰ্ডত 7ত আছে এতিয়া মোক এতিয়া এইটো লাগে যে ন্যায়টো সকলোৰ কাৰণে সমান আজি যে এই নন্দিনী কাশ্যপৰ ন্যায়টো চাগে সকলোৱে জানে নন্দিনী কাশ্যপে যিটো ঘটনা ঘটালে নন্দিনী কাশ্যপৰ 3 দিনতে যে ইমান ধুনীয়াকৈ তেওঁক যে আজি প্ৰশাসনে একশ্যন লৈ কিনে জেললৈ নিব পাৰিছে আজি 1.5 মাহ ধৰি 1.5 মাহ হ'বগৈ এতিয়া তেওঁ যে ইমান ধুনীয়াকৈ মুকলি আকাশৰ তলত আছে মানে আপোনালোকৰ ঘটনাটো জুনত সংঘটিত হৈছে হয় জুনত 25 জুনত হয় 25 জুনত পৰা এতিয়াতো 1 মাহ পাৰ হৈ গৈছে ন 1 মাহ একো তদন্ত প্ৰশাসনে লোৱা নাই প্ৰশাসনে এইটো কথা আমাক তদন্ত লৈছোঁ বা আমি গৈছোঁ তাৰপিছত এতিয়ালৈকেতো তেখেতে যোনে এক্সিডেণ্ট কৰাইছে ল'ৰাজনে তেওঁ ধুনীয়াকৈ মুকলি আকাশৰ তলত আছে মোক এতিয়া এইটো ন্যায় লাগে যে তেওঁ আমাৰ ঘৰখনত এতিয়া চাবলৈ বা কৰিবলৈ কোনো তেনেকৈ নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ